ভয় শংকাৰে গ্ৰাস কৰিছে বিজেপি কংগ্ৰেছ আৰু এআইডিএফত। হয়, অখিল গগৈ ডাঙৰীয়াৰ উত্থানত ভয় আৰু শংকা হৈছে বিজেপি কংগ্ৰেছ আৰু এআইডিএফত, আৰু সেইটো বাবেই নিপীড়িত উচ্ছেদিত জনতাৰ কাষত থিয় দিয়া বাবেই অখিল গগৈক সামাজিক মাধ্যমত এই ফটোখন লৈ ট্ৰোল কৰিছে। আপোনালোকে চাওক, এগৰাকী বৃদ্ধাক উচ্ছেদিতৰ সময়ত হাবুতি ধৰাক লৈ অখিল গগৈ ডাঙৰীয়াক ট্ৰোল কৰিছে সামাজিক মাধ্যমত, আৰু কি নিকৃষ্টতম ট্ৰোল কৰিছে আপোনালোকে চাওক। ইয়াক লৈ ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিছে। আমি প্ৰথমে আপোনালোকক প্ৰতিক্ৰিয়া দেখাই ল'ব খুজিছো, ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া দিছে। মানে মোক এনেকুৱা ট্ৰোল কৰিছে, সংখ্যালঘু মুছলমান দুখীয়া মানুহবিলাকক মই সাবতি ধৰাৰ কাৰণে মোক ইমান ট্ৰোল কৰিছে। মই জানো যে এই ট্ৰোল মাষ্টাৰবিলাক হ'ল চব বিজেপি, কিন্তু একেলগতে এইবাৰ দেখা গ'ল যে ট্ৰোল মাষ্টাৰবিলাকৰ লগত বিজেপি মাষ্টাৰবিলাকৰ লগত কংগ্ৰেছৰ মাষ্টাৰ কিছুমানো যোগ দিছে। এইবাৰ কংগ্ৰেছ বিজেপিয়ে একেলগতে মোক মাৰ দিছে। মানে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত মাত মতাৰ কাৰণে মোক ভিলেইন সজাবৰ কাৰণে কি যে এতিয়াতো মই আপোনালোকৰ ইয়াতে দেখিলোঁ। এতিয়া অলপ আগতে মই সংখ্যালঘু মহিলা এগৰাকীক সাবতি ধৰিছিলোঁ, বুঢ়ী মানুহ এগৰাকীক, বয়োজ্যেষ্ঠ মানুহ এগৰাকীক, চিনেমা এক্ট্ৰেছ এজনীকে মোৰ লগত লগ লগাই দিছে। কি কৰিব আপুনি কওকচোন, এনেকুৱা অসভ্য মানুহ এতিয়া কি কৰিব আপুনি কওক। মোক ভিলেইন বনাবৰ কাৰণে মানে কি কৰিছে। ৱাইফে এইবিলাক ফটো দেখিলে কি বা কয়, এতিয়া সঁচাকৈ এইবিলাক কৰি ফুৰিছে নেকি বুলি ভাবে নেকি, কি জানো নাই আপুনি। ফটো বেলেগ লগাইছে বেলেগ, মাথা নষ্ট কৰি দিছে সিহঁতি। কংগ্ৰেছ, এআইডিএফ, বিজেপি। 1 নম্বৰটো বিজেপি, 2 নম্বৰ কংগ্ৰেছ আৰু এআইডিএফ। পাৰিলে মোক মানে আচলতে তেওঁলোকে পাৰিলে মানে অসমৰ পৰা এলিমিনেট কৰি দিলে। ক'ৰবাত আচলতে ভয় খাইছে নেকি যে অখিল গগৈৰ প্ৰতি সংখ্যালঘু সমাজৰ ধাউতি বাঢ়িব বা কিবা এটা এনেকুৱা? নালাগে মোক, ভোট নালাগে। মই কৈ আছো ন, মই এমএলএ নেখেলো বুলি কৈ দিছো। মই পাগলা টাইপ মানুহ, আপোনালোকে জানে। এমএলএ নেখেলো বুলি কৈ দিয়া মানুহটোক এইবিলাক কি ভোটৰ কথা কৈ থাকে। না সংখ্যালঘুৰ ভোট লাগে, না সংখ্যাগুৰুৰ ভোট লাগে মোক। তো কিবা কৰ্মত ঘটনাক্ৰমে ইনচিডেণ্টলি মই কিবা কাৰণত এমএলএ হ'লোঁ। যদি মানুহ হ'বলৈ যাওঁতে যদি এমএলএ খবৰ হোৱাটোত বাধা আহে, তেতিয়াহ'লে মানুহ হৈ থাকিম, এমএলএ চেমএলএ নালাগে। এই কংগ্ৰেছে কিন্তু আপুনি মিত্ৰতাৰ কথাও আহি আছে, তাৰ মাজতে কিন্তু কংগ্ৰেছে ছ'চিয়েল মিডিয়াত আকৌ কাজিয়াখন লগাবলৈ বুদ্ধি উলিয়াই আছে নহয়। হ'ব হয়, আপোনালোকে শুনিলে যে অখিল গগৈ ডাঙৰীয়াক ট্ৰোল কৰিছে কংগ্ৰেছ, বিজেপি আৰু এআইডিএফে। তেওঁলোকৰ শংকা হৈছে, তেওঁলোকে ভয় কৰিছে যে অখিল গগৈ অসমৰ ৰাজনীতিত উত্থান হৈছে, অখিল গগৈয়ে অসমৰ জনতাৰ সমাদৰ পাবলৈ সক্ষম হৈছে। আৰু অখিল গগৈয়ে আপোনালোকে দেখিছে যে যি সময়ত অসমৰ মূল বিৰোধী দল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই গৈ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় হ'ব লাগিছিল, কিন্তু সেই সময়ত থিয় নহ'ল। আৰু ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই গৈ উচ্ছেদিত নিপীড়িত জনতাৰ কাষত বিপদৰ বন্ধু হৈ তেওঁ থিয় হ'ল। আৰু থিয় হোৱাক লৈ এতিয়া সামাজিক মাধ্যমত অখিল গগৈ ডাঙৰীয়াক ট্ৰোল কৰিবলৈ লাগি গৈছে একাংশ কংগ্ৰেছী, একাংশ বিজেপি আৰু একাংশ এআইডিএফৰ নেতা কৰ্মী। আৰু ইয়াক লৈ এতিয়া ক্ৰিয়া হৈছে, প্ৰতিক্ৰিয়া হৈছে, এই সকলোবোৰ হৈ আছে, হৈ থাকিব। কিন্তু অখিল গগৈ যে অসমৰ ৰাজনীতিত উত্থান হৈছে, 2026 বিধানসভা নিৰ্বাচনত যে অখিল গগৈ এক ফেক্টৰ হ'ব, এই কথাষাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলব্ধি কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলব্ধি কৰি তেওঁ উচ্ছেদৰ সময়ত উচ্ছেদিত জনতাৰ কাষত থিয় দিয়া বিপদৰ বন্ধু অখিল গগৈ ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ কৈছে যে সাৱটি ধৰিছে, ঠিকে আছে, কিন্তু কেমেৰাই যাতে অখিল গগৈ ডাঙৰীয়াৰ চকুত যে চকু পানী নাই, এই বস্তুখিনি যাতে কভাৰ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ কেমেৰাই ধৰা পেলাব নোৱাৰাকৈ মহিলাগৰাকীক সাৱটি লৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু শেহতীয়াকৈ অখিল গগৈ ডাঙৰীয়াই উচ্ছেদিত পৰিয়ালৰ কাষত থিয় দিয়াৰ বাবে অসম চৰকাৰ বাধ্য হৈছে যে যিসকল উচ্ছেদিত সংখ্যালঘু যিসকল লোক আছে তেওঁলোকক পুনৰ সংস্থাপন দিবৰ কাৰণে বাধ্য হৈছে। তেওঁ ঘোষণা কৰিছে যে সকলো উচ্ছেদিত ভাৰতীয় নাগৰিকসকলক আমি সংস্থাপন দিম। এয়া চাওক অসমৰ ৰাজনীতি। আচলতে প্ৰথমে উজনি অসমৰ হিন্দু মানুহসকলক আকৰ্ষিত কৰিবৰ কাৰণে সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰাই দিয়া হ'ল। আৰু উচ্ছেদৰ পিছত যেতিয়া চাৰিওপিনে হুলস্থুল লাগি গ'ল, সকলো মানুহে বুজি পালে যে এয়া ৰাজনীতি। বুজি পোৱাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে আচলতে সংখ্যালঘু মানুহৰ শত্ৰু অখিল গগৈহে,
সংখ্যালঘু মানুহক অখিল গগৈহে বিপথে লৈ গৈছে এনেকুৱা ধৰণৰ কথা কৈছে আমি সংখ্যালঘুক সংস্থাপন দিম আমি মাটি দিম আমি তেখেতলোকক পুনৰ সংস্থাপন দিম এনেকুৱা ধৰণৰ কথা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়া সন্দৰ্ভত কি ক'লে আৰু সংখ্যালঘুক যে উচ্ছেদ কৰি আছে উচ্ছেদৰ পিছত সংস্থাপন দিয়া কথাক লৈ তেওঁ কি ক'লে আমি শুনাই ল'ব খুজিছো ফটোত চকু পানী নাই আৰু অখিল গগৈয়ে সাৱটি ধৰি কান্দা দেখুৱাইছে যাতে চকুটো টিভিয়ে নেদেখে আপোনালোকে নিজেই পজিশ্যনিংবিলাক চাই লওক এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু আৰু সংখ্যালঘু মানুহকো ন্যায় যিসকল ৭১ চনৰ আগত অহা ভাৰতীয় নাগৰিক তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম আৰু ইমান চৰত মোৰ মাটি আছে মই তেওঁলোকক একদম লেণ্ড দি দিম